নমস্কাৰ সকলোকে যেহেতু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 51তম কাৰ্বি ইউথ ফেষ্টিভেল হৈ আছে ডিপু থাৰালাংছত ইয়াতে আমিও ফুৰিব আহিছোঁ এইবুলি আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি যাম আৰু যোৱা বছৰ গোল্ডেন জুবলি আছিলে এই গোল্ডেন জুবলিত মই আহিছিলোঁ কিন্তু দিনৰ ভাগত আহিছিলোঁ এবাৰ আহিছোঁ আমি ৰাতি ভাগত এইবুলি ৰাইজসকল যিমান পাৰোঁ দেখাব চেষ্টা কৰি যাম চাই থাকক কেনেকা মানুহ সমাগম হয় বহুত মানুহ মানে মেইন গেটৰ পৰা এতিয়ালৈকে বাপ মানুহ মানে ভৰি দিব জাগা নোহোৱা একদম হৈ আছে পৰিৱেশ তো চাই থাকক ৰাইজসকল তো আমি পালোঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টত য'ত নেকি এক্সিবিশ্যন হৈ আছে এই বাহিৰৰ দৃশ্য হয় কি সুন্দৰকৈ বনাই থোৱা আছে আকৌ আমি ভিতৰলৈ সোমাই যাওঁ গোটেই ডিপাৰ্টমেণ্ট আছে এইফালে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু মানে এইফালে চইল কনজাৰ্ভেশ্যন আৰু মানে অনেক ডিপাৰ্টমেণ্ট আছে ইফালে গোটেই ঘূৰি দেখুৱাই আছোঁ ৰাইজবিলাক এতিয়া ফাৰ্ষ্ট ইফালে সোমাইছোঁ যিমান পাৰোঁ দেখাব চেষ্টা কৰিম আৰু এয়া হ'ল ইৰিগেশ্যন ভিতৰৰ দৃশ্য কি ধুনীয়াকৈ সজাই থৈছে দিয়ক চাওক এয়া চ'লাৰ প্লেট ইফালে পানী বৈ আহি আছে ইফালে নদী ইফালে ৰাস্তা ইফালে পথাৰ ইফালে কেনেল কি সুন্দৰকৈ মানে বনাই থৈছে এতিয়া আমি আকৌ আহি গ'লোঁ নেক্সট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ চাওক কি ধুনীয়াকৈ ভিতৰত সজাই থৈছে ইফালে ধান খেতি ইফালে ঘৰ ইফালে নদী ইফালে পাহাৰ বঢ়িয়া লাগে মানে ভিতৰত সোমাই মানে চাই থাকে মন যায় বাহিৰত ওলাবই মন নাযায় দেখোন কিন্তু বহুত ডিপাৰ্টমেণ্ট আছে আকৌ চাব লাগিব বেলেগত ইয়া আকৌ আহি গ'লোঁ বেলেগ ডিপাৰ্টমেণ্টত আৰু ইয়াৰ পৰা আমি আৰু এটা ডিপাৰ্টমেণ্ট সোমাই যাম ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চ এই ভিতৰত কি আছে ইয়া চাই লওক ৰাইজবিলাক এইটোৱে আছিলে ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্টৰ কিছু দৃশ্য আকৌ আমি ইয়াৰ পৰা বেলেগ ঠাইলৈ আকৌ ওলাই যাওঁ এতিয়া আকৌ আহি গ'লোঁ ডিপাৰ্টমেণ্ট অফ ফিচাৰী এই ফিচাৰী ডিপাৰ্টমেণ্টৰ ভিতৰত কি আনি থৈছে বা কেনেকুৱা ধৰণৰ মানে ফিছ আছে এইটো চাই লওক ৰাইজবিলাক এয়া হ'ল চাওক মানুহ মানে ফটো মাৰিবলৈ বা ভিডিঅ' ল'বলৈ মানে জাগাই নোপোৱা হৈ গ'ল ভিতৰত চাওক ময়ো দূৰৰ পৰাই ল'লোঁ জাগাই নাপাই যে আৰু ইফালে বেলেগ মাছ আৰু দেখাব আহিলোঁ ইফালে জাগা নোপোৱা কাৰণে এইয়া ইটো বাৰ কি মাছ কয় কি সুন্দৰ চাক লাল আছে বগা আছে আৰু বগাতে পূৰা লাল লগাই মানে পকৰিকৈ মাছ নাজানো আৰু কি নাম কয় এয়া আকৌ আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ এতিয়া ইয়াৰ পৰা আকৌ ফুৰিবলৈ যাওঁ বেলেগ ঠাইলৈ বহুত ডাঙৰ মানে ফুৰিলেও জাগাই মানে আদায় কৰিব নোৱাৰা নিচিনা এতিয়া জাষ্ট এগ্ৰিকালচাৰ বা যি ডিপাৰ্টমেণ্ট আছে ইয়াৰ এক্সিবিশ্যনটো চাই ওলাইছোঁ নৰ্থিং বিট ওপৰত চাব যোৱা ভিডিঅ'টো ইয়াত দেখাব নোৱাৰিলোঁ ৰাইজসকল মোৰ ৰিলছ আছে এটা ইয়াতে চাই লওঁ মোৰ এতিয়া আমি গোটেই ডিপাৰ্টমেণ্টৰ এক্সিবিশ্যন চাই বেলেগ ঠাইলৈ আহি আছোঁ ইফালে য'ত নেকি আৰু প্ৰগ্ৰাম চলি আছে এইফালে ছাইডত কি বা কয় এইটো প্ৰগ্ৰাম ষ্টেজটো বা এইফালে আহিলোঁ আৰু এইফালে চাওক দোকান কালচাৰৰ যি বস্তু লাগে কাৰ্বি কালচাৰৰ ইয়াতে চব পাব এয়া পেকআপ বা কাৰ্বি পহু বা যিকোনো সামগ্ৰী লাগে ইয়াতে পাই যাব আৰু ইফালে হ'ল চাওক কনচাৰ্ট কিবা প্ৰগ্ৰাম চলি আছে ইয়াত আমি অকণমান আহি গ'লোঁ ৰাইজবিলাক বহুত জমিনি অলপ ইয়াতে থাকিম তাৰপাছত আকৌ বেলেগ জেগাত ঘূৰি যাম ৰাইজসকলে ইয়াত দূৰৰে জিলিকি আছে এইটো হ'ল নৰ্থিং ফি এইটো মই খালি ৰিলছে বনাইছোঁ মোৰ ফেচবুক এই পেজতে আছে ৰিলছটো ইয়াতে গৈ চাই লওক ৰাইজসকল আৰু ৰাইজসকল অকল এইটো এটা প্ৰগ্ৰাম চলি থকা নাই এনেকুৱা মানে 3-4টা জেগাত মানে এনেকুৱা প্ৰগ্ৰাম চলি আছে য'ত গান গাই আছে ক'তবা নাচি আছে বা ক'তবা কালচাৰেল প্ৰগ্ৰাম চলি আছে আৰু ইফালে চাওক মিনি ট্ৰেইন ক'ব লাগিব ওপৰত দি মানে ৰাস্তা লোহাৰ ৰাস্তা বনাই থৈছে এয়া মানে গোটেই ঘূৰি মেলাটো মানে দেখুৱাই আছে আৰু ওপৰত উঠি চাব পাৰে 50 টকা নাই 100 টকা লয় কিন্তু আমি উঠা নাই আৰু আমি এতিয়া প্ৰগ্ৰাম কৰা বেলেগ ঠাইলৈ ইফালে ফুৰিব আহিলোঁ গাৰ্ডেন ছাইডত এয়া আমি ফুৰি আছোঁ ইফালে আৰু বেলেগ জেগা মানে ফুৰিলেও মানে আদায় কৰিব নোৱাৰা জেগা মানে কি ক'ব আৰু কাৰ্বি আংলঙৰ মানে আটাইতকৈ ডাঙৰ এটা ফেষ্টিভেল ক'লে এইটোৱে আৰু কাৰ্বি ইউথ ফেষ্টিভেল যোৱা বছৰ গোল্ডেন জুবলি আছিলে এবাৰ 51 হৈ গ'ল এয়া ৰাইজসকল চাই লওক
অহা বছৰ আৰু কোনোবা আহিব মন যালে আহিব পাৰিব আৰু এয়া হ'ল বেলেগ ষ্টেজ ইয়াত আমি আকৌ আহি গ'লোঁ এয়া ছিংগাৰে গান গাই আছে আৰু ৰাইজসকল আমি বহুত ফুৰিলোঁ কিন্তু গোটেই জেগা দেখাব নোৱাৰিলোঁ আজি এয়াই আছিলে ভাল পালে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক ইউটিউব চেনেল চাইছে যদি আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰক খুলুমবাই নমস্কাৰ খাৰদম ধন্যবাদ ৰাইজসকল